দাদা 1 কিলো বিলাহী আৰু আধা কিলো বেঙেনা দিবচোন। অঁ বাইদেউ দিছোঁ ৰ'ব। বাইদেউ আপোনাৰ আজিৰ এইখিনিৰে আগৰ দুদিনৰ হিচাপ কৰি পূৰা 300 টকা হৈছে। পইচাটো আজিয়ে দিবনে? দাদা মানে মোৰ দৰমহা পৰহিহে হ'ব, সেইদিনা একেলগে দিম বুলি ভাবিছোঁ, হ'বনে? অঁ হ'ব। এনেওনো মইনো বাৰু ক'ত যাম আৰু আপুনিওনো বাৰু ক'ত যাব এই ঠাইখিনি এৰি, হয়নে নহয়? হ'ব দিয়ক, পৰহি একেলগে দিলেই হ'ব। প্ৰণতি, সেইজনী আমাৰ দিলীপৰ ঘৈণীয়েক সুমন নহয়নে? চোৱাচোন এইফালে। অঁ হয় তাই হয়। অফিচৰ পৰা আহিল চাগে। চোৱাচোন চোৱা, বেছি সুমনৰ অৱস্থা, চাকৰি কৰিও চব্জি দোকানীৰ পৰা বাকী খাব লগা হৈছে। অঁ বেছি তাকে নকৰি আকৌ কি কৰিব? গিৰিয়েকটোতো কাম ধান্দা একো নায়েই, দিনৰ দিনটো সেই ৰমেশৰ দোকানত বহি চিগাৰেট আৰু মদ গিলি থাকে। তাই সেই কোম্পানীটোৰ চাকৰিৰ পৰা সেই যিকেইটা পইচা পায় সেইকেইটাৰে কিবাকৈ ঘৰতটো চম্ভালি আছে। পায়নো কেইটকা তাই? সেই টকাকেইটাৰে আকৌ ভালকৈ খাবলৈকে নজৰি আছেগৈ, হয়নে? ইফালে আকৌ তাই বোলে এতিয়া মাক হ'বলৈ ওলাইছে। এতিয়াতো পইচা আৰু বেছিহে লগা হ'ব। তাৰ দেখোন তাই এনেকৈ মাক হোৱা অৱস্থাৰে বেছিকৈ কাম কৰিব নোৱাৰিব। কেনেকৈ বা চলে ক'ব নোৱাৰো আৰু দেই। অঁ গিৰিয়েকটোৰ একো কাণ্ডজ্ঞা নাই দেই, কেঁচুৱা জন্ম দিব পাৰে আকৌ কাম এটা কৰিব নোৱাৰে। চাই দেই, তুমি ঠিক কথা কৈছা। আৰু এইজনীওনো সেইটো নাকামতৰ লগত কিয় বিয়া হ'ব লাগে কোৱাচোন? এই বোলে ভাল ঘৰৰ ছোৱালী, জানানে? সেইটোলৈকে বিয়া হৈ আহিছে আৰু আহি পেলাই এতিয়া এইবোৰ অৱস্থা হৈছে, চব্জি দোকানীৰ পৰা বাকী কৰি খাব লগা হৈছে। সেইটোৰ আৰু কাম ধান্দা নাই, দিনৰ দিনটো চিগাৰেট ধুপি বহি থাকিব। এতিয়া আকৌ কেঁচুৱা জন্ম দিবলৈ ওলাইছে, কেনেকৈ বা পালে ল'ৰা ছোৱালী ক'ব নোৱাৰো দেই। সেইবিলাক কাম ধান্দা নোহোৱা মানুহে ল'ৰা ছোৱালী জন্ম নিদিলেও হয়, সেইটো আকৌ উলিয়াই ল'ব ওলাইছে। সুমনৰ বাৰু কি দৰকাৰ আছিল কোৱাচোন? মা হ'বৰ বাবে ল'ৰা ছোৱালী এগাল জন্ম দিলেই নহয়, সিহঁতক খুৱাব পিন্ধাব লাগিব নহয়, হয়নে নহয়? তুমি ঠিকেই কৈছা দিয়া। এই অকৰ্মণটোৰ লগত তাই বা কিয় বিয়া হৈছে ক'ব নোৱাৰো দেই। মই ইমান ধুনীয়া ছোৱালীজনী, ভাল ল'ৰা এটা পালে হৈ পাই এতিয়া ইয়াতে এনেকৈ লঘনে ভোকে থাকিব লগা হৈছে। অঁ বলক, আমাৰনো কি আৰু, যোনে যি কৰে কৰি থাকক দিয়ক, বলক আমি যাওঁ। অঁ বলক। চুবুৰীয়া মানুহ দুজনীৰ কথা শুনি সুমনৰ দুখো লাগিল, কিন্তু তাইৰ একো উপায় নাই, যিহেতু তাই বিয়া হৈ আহিছে দিলীপলৈ, গতিকে এনেদৰে চলিব লাগিব। এনেদৰে আগতেও সুমনে ওচৰ সম্পৰ্কীয় মানুহবিলাকৰ পৰা বেয়া কথা শুনিবলৈ পাইছিল যদিও তাই কিন্তু দিলীপক কোনোদিন একো এটা কোৱা নাছিল, কাৰণ তাই দিলীপক বহুত ভাল পায় আৰু তাৰ অবিহনে জীয়াই থাকিব নোৱাৰে। আৰু সেইবাবে তাই ঘৰৰ মানুহৰ কথা নুশুনিও দিলীপৰ লগত চাকৰি বাকৰি নোহোৱা স্বত্বেও বিয়া হৈছিল। কিন্তু তাই বিয়াৰ পিছতেহে দিলীপে যে মদ চিগাৰেটৰ অবিহনে 1 ছেকেণ্ড সময় থাকিব নোৱাৰে সেই কথাটো গম পাইছিল। তাই দিলীপৰ এইটো স্বভাৱ বহুত বুজাই ভাল কৰিব পৰা নাই। এবাৰ দিলীপক বহুত জোৰ কৰি তাৰ মাক আৰু সুমনে কাম এটাত সোমোৱাই দিছিল, কিন্তু তাৰ বদ স্বভাৱৰ বাবে বেছিদিন কাম কৰিব নোৱাৰিলে। আৰু তাৰ পিছৰে পৰা সুমনে কাম এটা কৰি 3জনীয়া পৰিয়ালটো চলাই আছে, আৰু এতিয়া তাই মা হ'বলৈ ওলাইছে। সুমন আহিলা? মই আকৌ অথনিৰে পৰা বাট চাই আছিলোঁ। মই বোলো আজি দেখোন তোমাৰ দেৰি হ'ল, কি বা হ'ল, ৰিক্সা চিক্সা পোৱাই নাই নেকি? সুমন এইবোৰ কি? তুমি এইবোৰ চব্জি বজাৰ কিয় কৰি আনিছা কোৱাচোন? অফিচৰ পৰা আহোঁতে এনেই তোমাৰ ভাগৰ লাগি আহে, তাতে আকৌ এসোপা বজাৰ কৰি পেলাই দাঙি মেলি আনিছা। এনেকুৱা অৱস্থাত তুমি এনেকুৱা বস্তু দাঙিব নালাগে বুলি নাজানা নেকি? তোমাক মই আগতেও মানা কৰিছোঁ এইবোৰ কাম নকৰিবলৈ। কিয় কৰিছা কোৱাচোন? মই বজাৰ কৰি আনিলোঁ হয় নহয়। নাই মা, মোক ৰিক্সাৱালাটোৱে একেবাৰে ঘৰৰ দুৱাৰমুখত দি থৈ গৈছেহি। মই দাঙি আনিব লগা হোৱা নাই নহয়, সিহে দাঙি লৈ আহিছে। আৰু মই ৰিক্সা পাইছোঁ, ৰিক্সাতে আহিছোঁ। আৰু এতিয়াৰ পৰা ৰিক্সাত উঠিবলৈ মানে মোৰ লগৰ কেইজনী মানা কৰিছে, এনেকুৱা সময়ত ৰিক্সাত উঠাটো হেনো বেয়া। সেইবাবে আজিৰ পৰা মই খোজকাঢ়িয়ে যাম বুলি ভাবিছোঁ। অলপমান খোজকাঢ়ি গৈয়ে যিহেতু বাছ পায়, গতিকে এইখিনি বাট মই খোজকাঢ়িহে যাম। হয় দিয়া, মই পাহৰিছিলোঁ জানা, তোমাক ৰিক্সাত উঠিবলৈ যে মানা কৰিব লাগে, মই একদম পাহৰি গৈছিলোঁ। কালিৰ পৰা আৰু ৰিক্সাত নুঠিবা বুজিছা। অকণমান বাট লাগি অলপ সোনকালে যাবা, এইখিনি বাট অলপমান খোজকাঢ়ি গৈ তাৰপিছত তুমি বাছত যাবাগৈ বুজিছা। ৰিক্সাত আৰু নুঠিবা দেই। আৰু শুনা, আজিৰ পৰা এনেকৈ বজাৰ কৰি নানিবা, যি লাগে মোক লিখি দিবা, মই লৈ আহিমগৈ নহয়। ওচৰতে চব্জি বজাৰখন, মই তাৰ পৰা আনিব পাৰোঁতো। আৰু মই এতিয়াও ইমান বুঢ়া হোৱা নাই নহয়, বজাৰ 2-এটা কৰিব পৰা হৈ আছোঁ। মিছাতে তুমি এইখন কষ্ট নকৰিবা। আৰু এতিয়া গধুৰ বস্তু ডাঙাটো তোমাৰ বাবে বেয়া বুজিছা নাই। যোৱা, এতিয়া তুমি অকণমান ৰুমতে ফ্ৰেছ হৈ লোৱাগৈ, মই তোমাৰ বাবে অকণমান নেমু চৰবত বনাই দিওঁ। যোৱা। হ'ব দিয়ক মা, মই মুখ হাতকেইটা ধুই লওঁ বাৰু। যোৱা ৰুমলৈকে যোৱা, ভাগৰ লাগি আহিছে চাগে। মা, এওঁ আহিলনে? সেইটো এতিয়া আহিব নেকি? গলৰ গুৰিলৈকে এসোপা খাই নহ'লেকে ইয়াৰ শান্তি নাই নহয়। ক'ত এতিয়া আহিব? অলপ পিছত ওলাব আহি খাই বৈ পেলাই।
তুমি যোৱা, সি যি কৰা কৰি থাকক যে, তুমি তোমাৰ নিজৰ কাম কৰাগে, কাপোৰ কানি সলোৱাগে যোৱা। ঠিক আছে দিয়ক। ল'ৰাটোৰ এইবিলাক স্বভাৱৰ কাৰণে মোৰ ভয়ে লাগে। কেতিয়াবা যদি বোৱাৰীজনী ঘৰ এৰি পেলাই গুচি যায় কি হ'ব? ইমান ভাল মোৰ বোৱাৰীজনী, কোনোদিন একো এটা বেয়াকৈ নকয় মোৰ ল'ৰাটোৰ বিষয়ে। আৰু মোৰ ল'ৰাটো এনে এটা কুলংগা সন্তান জন্ম দিলোঁ নহয় মই। কাম ধান্দা কৰাৰ একো মতলবেই নাই তাৰ। ইমান বুজালোঁ নাই, এতিয়াতো বাপেক হ'বলৈ ওলাইছে, অলপ বোলো জ্ঞান আহক, কিন্তু নাই, আগৰ সেই স্বভাৱটো এতিয়াও নগুছিল। এতিয়া বোৱাৰীয়ে বজাৰ কৰি কৰি আনি খুৱাব লগা হৈছে এনেকুৱা দেহাৰে। তাই নিজেই নিজৰ দেহাটোক চম্ভালিব নোৱাৰে আৰু তাই আমাকো এতিয়া চম্ভালিব লগা হৈছে। দেখি বেয়া লাগে মোৰ বোৱাৰীজনলৈকে। এতিয়াতো 5টাহে বাজিছে, আজি ইমান সোনকালে সাৰ পালোঁ। মই ইমান বেয়া সপোন দেখিছিলোঁ, সপোনটোৰ কাৰণে ইমান সোনকালে সাৰ পালোঁ। এতিয়া আৰু মোৰ শুই থাকিবলৈ ইচ্ছা যোৱা নাই। আজি এনেও মই কামত 8টা বজাত পোৱাকৈ যাব লাগিব, গতিকে সোনকালে উঠি গা পাখিনি ধুই আজৰি হৈ লওঁ। সুমন, আজি ইমান সোনকালে উঠিলা যে? ৰাতিপুৱা অলপ দেৰিকৈ উঠিবা, ইমান সোনকালে উঠিব নালাগে বুজিছা। আৰু এতিয়া তোমাৰ 4 মাহ হৈছে, শৰীৰটোক এতিয়া আৰু অলপ বেছি আৰামৰ প্ৰয়োজন হ'ব, বুজিলানে? গতিকে কামবিলাক অলপ কমাই জিৰণি অলপ বেছিকৈ ল'বা মাজে মাজে, বুজিলা? হ'ব মা, মানে মই বৰ বেয়া সপোন এটা দেখিলোঁ, সেইবাবেহে ইমান সোনকালে সাৰ পালোঁ। মই জানো সুমন, ওচৰ চুবুৰীয়া মানুহবোৰৰ পৰা তুমি দিলীপৰ বাবে বহুত কথা শুনিবলগীয়া হৈছে। নাজানো তাৰ কেতিয়া জ্ঞান আহে। এতিয়াতো বাপেক হ'ব ওলাইছে, তথাপি অলপো কাণ সাৰ নাই যে কিবা এটা কাম বিচাৰি কৰিব লাগিব। মইতো বুজাই বুজাই নোৱাৰা হৈ গৈছোঁ আৰু। হ'ব দিয়ক মা, যি হয় আৰু সময়ত দেখা যাব। মই আকৌ আজি অফিচলৈ অলপ সোনকালে যাব লাগিব, তাৰ আগতে আপোনালৈ চাহ একাপ বনাই আনো ৰ'ব। অঁ হয় নেকি? তেতিয়াহ'লে তুমি 1 ঘণ্টামান আগেয়ে যাবা, বৰ বেছি লৰালৰি কৰি নাযাবা বুজিছা। আৰু তুমি এনেও এইখিনি বাট খোজকাঢ়ি যাব লাগিব নহয়, সোনকালে যাবা। আৰু এইবিলাক ৰন্ধা বঢ়াৰ কথা চিন্তা কৰি থাকিব নালাগে, মই সকলোবিলাক কৰিম। তুমি মাত্ৰ মই একাপ চাহ দিয়া। ঠিক আছে মা, মই লৈ আহোঁ ৰ'ব, আপুনি বহক। নাজানো কিমান পুণ্যৰ কাম কৰাৰ পিছত সুমনৰ দৰে বোৱাৰী এজনী পাইছোঁ মই। আজিৰ দিনত এনেকুৱা কাম কাজ নকৰা ল'ৰালৈ কোনো ছোৱালীয়ে বিয়া নহয়। বিয়া হোৱাটো দূৰৰে কথা, ঘূৰিয়ে নাচায়। কিন্তু মোৰ বোৱাৰীজনীৰ কোনো আক্ষেপ নাই তাৰ লগত বিয়া হৈ পেলাই। কিছুদিনৰ পাছত হঠাতে এদিন দিলীপে খঙতে পাগল হৈ যি টি কৰিব ধৰিলে। সি সুমনৰ ওপৰত বহুত খং কৰি গালি পাৰিব ধৰিছিল আৰু সুমনে ভয়তে কান্দি পেলালে। মোক পইচা দিবিনে তই? হা, ভালে ভালে ক'ত পইচা থৈছ মোক উলিয়াই দে, নহ'লে কিন্তু আজি তোৰ কথা বেয়া হ'ব। শুনকচোন, মই আজি ডক্তৰৰ ওচৰলৈ যাব লাগিব। আপোনাক ক'ৰ পৰা পইচা দিওঁ? মোৰ হাতত জমা টকা এটাও নাই, ঘৰৰ বজাৰ কৰোঁতে শেষ হৈছে। অলপমান পইচা মই ডক্তৰৰ তাত যোৱাৰ বাবে থৈছোঁ, সেইখিনি মই দিব নোৱাৰোঁ আপোনাক। তই অহা মাহত যাবি ডক্তৰৰ তাতে। এই ডক্তৰ সোপাই এনেই ফাল্টুকৈ পইচাবিলাক লৈ ঔষধবিলাক দিয়ে। এইবিলাক ঔষধ নাখালে একো নহয়, বুজিছ? কি কথা কৈছ তই? হা, তই এতিয়া ইয়াৰ পৰা ওলা। বোৱাৰীক ঔষধ এটা আনি দি বিচাৰি তই তাইক ঔষধ খাবলৈ মানা কৰিছ? হা, ওলা মোৰ ঘৰৰ পৰা, ওলা তই এতিয়াই ওলা। তই জাননে তাই এতিয়া 5 মাহ চলি আছে, আৰু 3টা বা 4টা মাহৰ পিছত তাই এটা কেঁচুৱাৰ মাক হ'ব, আৰু তই বাপেক হ'বি। কিবা মূৰত সুখ তোৰ আছেনে নাই? ইমান দিন ক'লোঁ তোক কাম এটা যোগাৰ কৰাৰ কথা, কিন্তু নাই, এতিয়ালৈকে অকণো কাণ্ডজ্ঞান নাই। হা, তাই এইটো অৱস্থাত ঘৰ চলাই আছে, তই দেখা নাই? তোৰ লাজ নালাগে এনেকৈ বহি বহি খাবলৈ? হা, এতিয়া তাক পইচা লাগে মদ খাবলৈ, নিদিয়ে তাই তোক পইচা, আঁতৰ হয় ইয়াৰ পৰা। কি ল'ৰা জন্ম দিলোঁ মই এইটো, ঘনীয়াকে আনি দিয়া পইচাকেইটাৰ ওপৰত ৰজা হ'বলৈ আহিছে। তাইক যে মই ডক্তৰৰ তাত লৈ যাব লাগে, তোৰ অকণো দায়িত্ব জ্ঞান নাই সেইখিনি কৰিবলৈ? হা, তাইক এইটো সময়ত ভাল ভাল বস্তু আনি খুৱাব লাগে, সেইবোৰ ক'ব নোৱাৰ। এতিয়া ডক্তৰৰ তাত যাবলৈ থোৱা পইচাকেইটাও তাক মদ খাবলৈ দিব লাগে। বোৱাৰী যোৱা, তুমি ৰুমলৈ যোৱা, অলপ জিৰণি লোৱাগৈ যোৱা। ঠিক আছে মা। আজি যদি তোৰ দেউতাৰে জীয়াই থাকিলেহেঁতেন নহয়, তোক আজি ঘৰৰ পৰা গোটেই বাঢ়ি কৰি দিলেহেঁতেন, বুজিলি? মই বাবেহে তোক ইমান সময় চাই আছোঁ। এতিয়া মোৰ চকুৰ মুখৰ পৰা তই আঁতৰ হ, যা। মোক দম দিবলৈ আহে, চাকৰি কৰি দেখুৱাবলৈ আহিছে। মোৰ বোৱাৰীৰ কথা তই একো বেয়াকৈ নকবি। তই তাইৰ পইচাই দিয়ে খাই আছ, এইখন ঘৰ তাই চলাই আছে, বুজিছ? এইটো মোৰ ল'ৰা বুলি ক'বলৈ মোৰ লাজ লগা হৈছে। বাপেক এইখন গাঁৱৰ নাম জনা মানুহ আছিলে, সকলোৱে তেখেতক শিক্ষক হিচাপে ইমান সন্মান কৰিছিল, কিন্তু ল'ৰাই যে কি কৰিছে, মদ ভাং খাই য'তে ত'তে বাগৰি ফুৰে। এতিয়া বোৱাৰীজনীৰ ওপৰতো তাৰ গালি,
সুমন, 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 কি হ'ল? তুমি কান্দিছা যে? এনেকুৱা সময়ত কান্দিব নাপায় নহয় মা। এনেকুৱা সময়ত হাঁহি মুখেৰে থাকিব লাগে। কোৱাচোন, কোৱা কি হ'ল? এনেদৰে চাওঁতে চাওঁতে সুমনৰ 8 মাহ হ'ল। তাই ভাল বস্তু একো খাবলৈ পোৱা নাই আৰু চেকআপতো পইচাৰ নাটনিৰ বাবে মাজে মাজে নোযোৱা হৈছে। সেইবাবে তাইৰ গাটো আজিকালি বৰ বেয়া লাগি থাকে আৰু সেইবাবে তাই কামলৈ যোৱা বন্ধ কৰিছে। আৰু তাই সেইবোৰ ভাবিয়ে কান্দোন আহি গৈছে যে এতিয়া কামলৈ নগ'লে তাই কেঁচুৱাটো জন্ম হোৱাৰ সময়ত বহুত পইচা পাতিৰ প্ৰয়োজন হ'ব আৰু সেইবোৰ পইচা তাই ক'ৰ পৰা পাব। তাই একোকে ভাবিব নোৱাৰি কান্দিবলৈ লৈছে আৰু তেনেতে তাই শাহুৱেক আহি পায়। নাই মা, মই ভাবিছোঁ এতিয়াতো মোৰ গাটো বহুত বেয়া লাগি থাকে, খুব ভাগৰো লাগে, সেইবাবে আৰু কামলৈ নাযাওঁ। তাকে ভাবিছোঁ যে এতিয়া কামলৈ নগ'লে ঘৰখন চলাম কেনেকৈ? আৰু মোৰ আহিবলগীয়া সন্তানটো জন্মৰ সময়তো বহুত টকাৰ প্ৰয়োজন হ'ব। সেইবোৰ কেনেকৈ মেনেজ কৰিম তাকে ভাবিহে মই কান্দা ওলাইছিলে। বাকী একো নাই মা। বোৱাৰী, মই গাখীৰ এগিলাচ থৈ আহিছোঁ, ব'লা সেই গিলাচকে খাই ল'বা, তুমি অলপমান দেহাটোত শক্তি পাবা। কি কৰিবা বোৱাৰী, মোৰ ল'ৰাটোৱে তোমাক বহুত কষ্ট দিছে। এটা কাম কৰা নহ'লে, মা দেউতা মাতি পেলাই ঘৰলৈকে যোৱাগৈ যোৱা। অন্ততঃ কেইটামান দিন ভালদৰে আৰামত থাকিব পাৰিবা। নাই নাই মা, এইবোৰ আপুনি কি কৈছে? মই আপোনাক এৰি ক'লৈকো নাযাওঁ। আপুনি মোক একো কষ্ট পাবলৈ দিয়া নাই। ঘৰৰ শাক ভাল ভাল কচু চচু এইবোৰ দেখোন আপুনি মোক ৰান্ধি ৰান্ধি খুৱাই আছে। গতিকে মই ক'লৈকো নাযাওঁ, ইয়াতে থাকিম আপোনাৰ লগত। দিয়া দিয়া, তোমাৰ মন নাই যদি থাকা বাৰু ইয়াতে। কিন্তু এটা কথা শুনা, কেঁচুৱা হ'বৰ সময়ত লগা পইচাৰ কথা তুমি একেবাৰে চিন্তা নকৰিবা। মই বন্ধনৰ পৰা লোন এটা লৈছোঁ নহয়, সেই লোনৰ পইচাখিনি মই যেতিয়া তোমাক মেডিকেললৈকে নিম তেতিয়াই লৈ যাম তাৰ পৰা বাহিৰে বাহিৰে। এতিয়া যদি ঘৰত আনি থওঁ ই আমাৰ হাৰামিটো শেষ কৰি থ'ব পইচাকেইটা চুৰ কৰি পেলাই, বুজিলা? সেইবাবে তুমি চিন্তা নকৰিবা অকণো। এতিয়া ব'লা, মই ভাত বাঢ়ি থৈছোঁ, ভাতকেইটা খাই লোৱাগৈ। ঠিক আছে মা, ব'লক। তোমাৰ চাগে আজি মনটো বহুত ভাল লাগি আছে নহয়নে বোৱাৰী? আজি তোমাৰ যিহেতু মা দেউতা আহিব। মা, আপুনি কেনেকৈ গম পালে যে মোৰ আজি মনটো ভাল লাগি আছে বুলি? মই যেতিয়া তোমাৰ নিচিনা বোৱাৰী হৈ পেলাই এখন ঘৰলৈ গৈছিলোঁ তেতিয়াতো আমাৰ দিনত ফোন নাছিলে যে মা দেউতাহঁত আহিব বুলি ফোন এটা কৰি ক'ব। তেতিয়া কোনোবা এজনে আহি খবৰ দিয়েহি বোলে তোমাৰ বোৱাৰী মাহঁত আহিব হেনো। সেনেকৈ খবৰ দিলে আৰু কেতিয়া আহে একো ঠিকনা নাথাকে ন, ঘপককৈ এদিন ওলাই আহি দেখিলে আৰু এনেকৈ মনটো আনন্দত লাগি থাকে তোমাৰ দৰে। সেইবাবেহে মই কৈছোঁ, এই তোমাৰ নিচিনা দিনবিলাক আমিও পাৰ কৰিছোঁ নহয়, সেইকাৰণে মই ধৰিব পাৰিছোঁ আকৌ তোমাৰ মনটো ভাল লাগি আছে বুলি। সেইটো কথা হয় দিয়ক, আপুনিওতো মোৰ দৰে বোৱাৰী আছিলে এটা সময়ত। তেতিয়াৰ দিন আৰু এতিয়াৰ দিনৰ মাজত বহুত পাৰ্থক্য। তেতিয়াতো মোবাইল চোবাইলো নাছিলে, আজিকালি এতিয়া মোবাইলতে সকলো গম পায়, কোন কেতিয়া আহিব কোন কেতিয়া যাব, নহয়নে মা? মাজনী, এইয়া আপোনালোকৰ নাম লৈ আছিলোঁ সেই মাত্ৰ। আয়ুস বাঢ়িব দেই আপোনালোক দুজনেৰে। এতিয়াই মই সুমনৰ লগত আপোনালোকৰ কথাই আলোচনা কৰি আছিলোঁ আৰু আলোচনা কৰি থাকোঁতে আপোনালোক পালেহি। আহক আহক বিয়নী, আহক ভিতৰলৈ আহক। অঁ ভালেই দিয়ক, এইটো লওকচোন বিয়নী। খুব ভাল কৰিছে এইবোৰ আনি, তাই নহ'লে নিজে বজাৰ কৰি একো এটা নাখায়, বুজিছেনে? বাৰু বিয়নী আপোনালোক বহকচোন, মই হাতকৈ পাকঘৰৰ পৰা আহোঁ। মা দেউতা বহা আকৌ, থিয় হৈ আছে যে। মাজনী, তই বৰকৈ ক্ষীণাইছ, খোৱা লোৱা নকৰ নেকি আই? কামো কৰি আছ, খোৱা লোৱাখিনি সময়মতে কৰিব লাগে। আৰু দেখোন বিয়নীয়ে সকলোবিলাক বনাই মেলি দিয়ে, ভালকৈ খাব চাব লাগে আকৌ। গাখীৰ চাখীৰ খাইছেনে নাই মা? ইমান ক্ষীণাইছ তই। সেই আছেচোন, মই এই অকণমান ড্ৰাই ফ্ৰুটছ লৈ আহিছোঁ, তই এইখিনি খাবি শুনছা এতিয়াৰ পৰাই। মই পাকঘৰলৈকে যাওঁ ৰ, বিয়নীৰ লগতে এটা কথা পাতোঁ যায়। মাজনী, পইচা পাতিৰ অসুবিধা হ'লে মোক জনাব লাগে আকৌ। এনেকৈ তই ইমান কষ্ট কৰি চলি আছ, মই জানোৱে। সি যে কাম এটা আজিলৈকে বিচাৰি পেলাই কৰিব নোৱাৰিলে, তইতো মোক ফোন কৰি কিনে ক'ব পাৰ যে পইচা পাতিৰ অসুবিধা হৈ আছে বুলি। ভাল বস্তু এটা আনি পেলাই নিজে খাব লাগে। এতিয়া অকল তোৰ কাৰণে নহয়, তোৰ কেঁচুৱাটোৰ কথাও চিন্তা কৰিব লাগিব। বাৰু সেইবোৰ বাদ দে, এতিয়াতো যিটো হ'ব লগা আছিল হৈয়ে গ'ল। এতিয়া হেৰি কৰচোন, এই পইচাখিনি লচোন, ইয়াতে টকা 20,000 আছে, ঘপককৈ তোক লগা হ'ব পাৰে, বুজিছ? পইচাখিনি ভালকৈ থৈ দিবি। নাই দেউতা, পইচা নালাগে দিয়া।
পইচা কিয় দিছা আৰু তোমালোক যে আহিছা মোক বিপদৰ সময়ত তোমালোক থাকিবা সেইখিনিয়ে মোৰ কাৰণে যথেষ্ট পইচা নালাগে পইচা আমাৰ মায়ে যোগাৰ কৰি থৈছে বন্ধনৰ পৰা বোলে লোন লৈছে এটা সেই লোনখিনিৰে হৈ যাব সময়ত তুমি চিন্তা কৰিব নালাগে দেউতা আৰে মই গম পাইছোঁ বিয়নীয়ে সেইবিলাক মেনেজ কৰিব বুলি হ'লেও দেচোন তোক মই কিবা এটা দিছোঁ এইখিনি ৰাখি থ ঘপককৈ বিপদ আপদ হ'লে পটককৈ পইচা ক'ৰ পৰা পায় মানুহে কচোন গতিকে এইখিনি ৰাখি থচোন তই বাৰু বিপদত লগা হ'ব পাৰে ৰাখি থ এইখিনি হ'ব দিয়া তুমি বহাচোন মই চাহ লৈ আহোঁ তোমাৰ বাবে দে হ'ব দে যা হঠাতে সুমনৰ গা বেয়া লগাত সুমনৰ শাহুৱেকে তাইক মেডিকেলত ভৰ্তি কৰায় আৰু তাইৰ মাক দেউতাককো মাতি পঠায় বিয়নী মোৰ বৰ চিন্তা লাগিছে কি বা হয় ভিতৰৰ পৰা এতিয়াও ডাক্তৰ কোনো ওলাই অহাই নাই ইমান দেৰি লগাইছে ভিতৰত কি বা কৰিছে সেয়া ডাক্তৰণী বাইদেউ আহিছে ডক্টৰ সুমন কেনেকুৱা আছে এতিয়া সকলো ঠিক আছেনে বাইদেউ সুমন বহুত দুৰ্বল হৈ গৈছে তাইৰ অৱস্থাটো ইমান বেয়া হৈছে যে তাইৰ শৰীৰত বহুতকেইটা ভিটামিনৰ অভাৱ হৈছে আৰু তাইক অ' নিগেটিভ ব্লাড গ্ৰুপৰ তেজৰ হয়তো প্ৰয়োজন হ'ব পাৰে গতিকে আপোনালোকে অ' নিগেটিভ ব্লাড গ্ৰুপৰ কোনোবা এজনক অতি সোনকালে ৰেডি কৰি থ'বলৈ দিব আৰু এটা কথা কওকচোন মা হ'বলগীয়া ছোৱালীজনীক কিয় ইমান অৱহেলা কৰিছে আপোনালোকে ভালকৈ খাদ্য ঔষধ এইবোৰ একো দিয়া নাছিল নেকি তাইক বহুত ভুল কৰিছে কিন্তু গতিকে এতিয়া আমি একো ক'ব নোৱাৰোঁ বাইদেউ মোৰ ছোৱালীজনীক যি চিকিৎসা কৰিব লাগে কৰক মাত্ৰ মোৰ ছোৱালীজনীক ভাল কৰি দিয়ক বাইদেউ ডক্টৰ মোৰ বোৱাৰীজনীক ভাল কৰি দিয়ক সোনকালে দিলীপেও ডাক্তৰৰ কথা শুনি বিচলিত হ'ল আৰু ক'লে যে ডক্তৰ মোৰ পত্নীক একো হ'বলৈ নিদিব ডক্তৰ তেওঁক সোনকালে ভাল কৰি দিয়ক দেখিলা সি এতিয়াও নিচাতে আছে যিয়ে নিজকে চম্ভালিব পৰা নাই সি আকৌ মোৰ ছোৱালীক চম্ভালিব আহে মই এতিয়া আৰু মোৰ ছোৱালীক তোৰ লগত থাকিবলৈ নিদিওঁ যিমান কষ্ট দিলি আৰু এতিয়া নহ'ব গতিকে মই সোনকালে তহঁতৰ ডিভৰ্চৰ ব্যৱস্থা কৰিম হেৰি হ'ব দিয়কচোন এতিয়া সেইবোৰ বাদ দিয়ক এতিয়া শান্ত হওক অলপমান প্লিজ আপোনালোকে ইয়াত কাজিয়া নকৰিব অলপ সময়ৰ পিছত ডক্টৰে আহি ক'লে যে সুমনৰ এজনী কন্যা সন্তানৰ জন্ম হৈছে মা এখেত ক'ত এখেত অহা নাই নেকি আহিছে বাহিৰতে আছে কেনেকৈ আহিব সি এতিয়া সেই সন্মুখেদি এতিয়া সি তাৰ ছোৱালী আৰু তাৰ পত্নীক কেনেকৈ সেই সন্মুখ দেখুৱাব লাজ পাই বাহিৰতে থিয় হৈ আছে দেউতা প্লিজ তেনেকৈ নক'ব না সি এতিয়া নিশ্চয় ভাল হ'ব মোৰ ছোৱালীজনীক দেখিলে দিলীপ এতিয়া ভাল হৈ উঠিব চাবাচোন এতিয়াৰ পৰা সি নিজকে চম্ভালি ল'ব পাৰিব মোৰ এনেকুৱা লাগিছে মা দেউতা প্লিজ মাতি দিয়া না দিলীপক ক'ত আছে মই আহিছোঁ সুমন মোক ক্ষমা কৰি দিয়া সুমন মই তোমাৰ লগত বহুত বেয়া কাম কৰিলোঁ আমাৰ ছোৱালীজনীয়ে তোমাৰ জীৱন ৰঙেৰে উপচাই পেলাব তুমি সলনি হোৱা দিলীপ সলনি হোৱা এতিয়াৰ পৰাই তুমি সলনি হোৱা তুমি চিন্তা নকৰিবা সুমন মই আজিৰ পৰাই সলনি হৈছোঁ মই তোমাৰ শপত খাই গৈছোঁ মই এতিয়াৰ পৰাই সলনি হৈছোঁ আৰু মই মোৰ ছোৱালীজনী আৰু মোৰ পৰিয়ালটোৰ বাবে মই কাম কৰিম আৰু তোমালোকক মই অকণো কষ্টত থাকিবলৈ নিদিওঁ যি কষ্ট দিলোঁ সেয়া বহুত কষ্ট দিলোঁ অতদিনে তোমালোকক মই বহুত কষ্ট দিলোঁ আৰু এতিয়া মই তোমাক অকণো কষ্ট পাবলৈ নিদিওঁ আৰু মোৰ ছোৱালীজনীৰ কাৰণে মই কাম কৰিম আজিৰ পৰা মা তুমি চাবা মই এজন ভাল ল'ৰা হৈ দেখুৱাম আজিৰ পৰা মই মদ চিগাৰেট এইবিলাক একো নাখাওঁ সকলো বাদ দিলোঁ মোৰ ছোৱালীজনীৰ বাবে দেখিলা মা দেউতা দেখিলা মই কৈছিলোঁ নহয় তোমাক আমাৰ জীৱনলৈ এই কণমানিজনী অহাৰ লগে লগে তাইৰ দেউতাকো সলনি হৈ যাব বুলি এয়া তোমালোকে চকুৰ আগতে দেখিলা এতিয়া আৰু তোমালোকে মোৰ কথা ভাবি অকণো চিন্তা কৰিব নালাগে মাজনী তই ঠিকেই কৈছ এই অকণমানিজনীয়ে তহঁতৰ জীৱনলৈ সুখ নমাই আনিছে গতিকে এতিয়াৰ পৰা তহঁতে সুখেৰে থাকিবি হওক আৰু তাৰপিছতে দিলীপে নতুন এটা কামত জইন কৰিলে আৰু পৰিয়ালটো পোহপাল নিয়াব ধৰিলে আৰু ঘৰত মাক আৰু সুমনে কেঁচুৱাযোৰ তুলি তুলি ডাঙৰ দীঘল কৰিলে তেনেহ'লে বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব লগতে যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ